মনোনয়ন দাখিলৰ পিছতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল তৎপৰ হৈ পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছো কলিয়াবৰৰ এটা ভিতৰুৱা অঞ্চলত। মই দেখুৱাইছো যে এই মুহূৰ্তত ৰাইজ যিহেতু আছে, যিহেতু এই অঞ্চলটো নতুনকৈ কলিয়াবৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে, পূৰ্বে চামগুৰি সমষ্টিত আছিলে। আৰু এই অঞ্চলৰ ৰাইজে কেনে প্ৰতিনিধি বিচাৰে, কাক তেওঁলোকে জনপ্ৰতিনিধি হিচাপে বিচাৰিব, তাকে জানিবলৈ আমি চেষ্টা কৰিম। ইয়াত যিহেতু একাংশ লোক আছে, যিহেতু আপোনালোকে পূৰ্বে চামগুৰি সমষ্টিত আছিলে, এইবাৰ কলিয়াবৰত অন্তৰ্ভুক্ত হ'ল। আমি ইয়াত আজি আমি কেশৱ মহন্তক আমি ছাপোৰ্ট কৰিছোঁ। তেখেতে আমাক আদৰৰ পাত্ৰ। তেখেতক আমি হাতীৰ ছবিত ভোট দি তেখেতক আমাৰ কলিয়াবৰ সমষ্টিত আমি তাক উন্নতি কৰিম, তাক ভোট দি আমি জয়যুক্ত কৰিম। এইটো আমাৰ সকলো ৰাইজৰ আবেদন। এই অঞ্চলৰ ৰাইজে এইবাৰ কেশৱ মহন্তক তেওঁলোকে জনপ্ৰতিনিধি হিচাপে বিচাৰিছে। আপুনি কাক বিচাৰিব, যিহেতু আগতে আপোনাৰ চামগুৰিত আছিলে, এইবাৰ কলিয়াবৰ? এতিয়াতো ধৰি লওক আমাৰ এতিয়া কলিয়াবৰ সমষ্টি পৰিছে, এতিয়া কেশৱ মহন্ত দিব লাগিব। এতিয়া কেশৱ মহন্তে আমাৰ লাগে। এতিয়া আমাৰ ৰাস্তাৰ কামবোৰ আমাৰ একো হোৱা নাই। 20 বছৰ আমাৰ কংগ্ৰেছে নিলে। আমি এইটো নম্বৰ ৱাৰ্ডটো আমাৰ 7 নম্বৰ আছিলে, কাঠপুৰা পঞ্চায়ত আছিলে। এতিয়া মই এজিপি কৰিছোঁ কাৰণে আমাৰ এইটো ৰাস্তা কাৰ্ডৰ কাম একো কৰা নাই কংগ্ৰেছৰ দিনা। এতিয়া মই কলিয়াবৰত সোমাইছো, যদি এতিয়া ছাৰে যাতে আমাৰ ৰাস্তাটো ভালকে কৰি দিয়ে আৰু কামটো। নিশ্চয় তেওঁলোকে আশা কৰিছে কেশৱ মহন্ত বিধায়ক হওক আৰু তেওঁলোকৰ সমস্যা দূৰ কৰিব। কাক বিচাৰিব? আমি কেশৱ মহন্তকে বিচাৰো। আমি ধৰক 15 বছৰটো আগত কংগ্ৰেছৰ সময়তে আমি এজিপিৰ কাৰণে পিছুৱাই আছো। আমাৰ ৱাৰ্ডখনে খালি তেতিয়া 7 নম্বৰ আছিলে। আমি একো পোৱা নাই, একো কাম কৰিব পৰা নাই, ৰাস্তাটো বন্ধ হোৱা নাই। আমি এজিপি কৰাৰ কাৰণে বুজিছে, সেইকাৰণে আমি বিচাৰি আমাৰ ৰাস্তাটো হওক, ৰাইজৰ উন্নতি হওক, সেইটো বিচাৰো। তেওঁলোকে উন্নতি বা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কেশৱ মহন্তক তেওঁলোকে প্ৰাৰ্থী হিচাপে বিচাৰিছে। যিহেতু পূৰ্বে এই অঞ্চলটো চামগুৰি সমষ্টিৰ অন্তৰ্গত আছিল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলটো কলিয়াবৰ অন্তৰ্ভুক্ত হ'ল, কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। আৰু এয়া হৈছে পূব লৰিমুখ অঞ্চল। অঞ্চলৰ ৰাইজে এইবাৰ আগন্তুক যি বিধানসভা নিৰ্বাচন, কেশৱ মহন্তকে তেওঁলোকে নিজৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে।